পাব হাঁহৰ পোৱালি পাব, হাঁহৰ কণী পাব, মুৰ্গী পাব, মুৰ্গী কণী পোৱালি দুইটাই পাব। তাকে কেম্বেল আছে, ইণ্ডিয়ান লাৰ্নাৰ আছে, হোৱাইট পেকিং আছে, নাগেশ্বৰী আছে, কালাৰ পেকিং আছে, হোৱাইট লেগুন আছে, ৰেম্বো ৰোষ্টাৰ আছে, কৰকনাথ আছে আৰু কলিংগবান আছে। কুকুৰাৰ কণী ইয়াতে 300-400 ডেইলি উৎপাদন হৈ আছে, লগতে হাঁহৰো তেনেকৈ 100-150 ডেইলি উৎপাদন হয়। আৰু যিখিনি আমাৰ পোৱালি ইয়াতে যিখিনি আমি উলিয়াওঁ ইনকুবেটৰৰ পৰা, সেইটো একচুৱেলি 2 বা 3 দিনৰ গেপত হয় আৰু এতিয়া মুৰ্গীৰ কাৰণে 28 দিন লাগে, তেনেকুৱা ধৰণে আমি 3 দিন গেপত আমি ইয়াত বহাই থাকোঁ। সেইটো হিচাপতে 2-3 দিনৰ গেপত আমাৰ ইয়াত পোৱালি কেতিয়াবা 500, কেতিয়াবা 1000, মোটামুটি এটা ভাল প্ৰডাকশ্যনেই হৈ আছে ইয়াত। বিক্ৰীও ভাল। এতিয়া থলুৱা যিখিনি মানুহ আছে আমাৰ ওচৰ পাজৰৰ, তেওঁলোকেও ইয়াৰ পৰা ইয়াত নিছে, স্বাৱলম্বী হ'বলৈ অলপ চেষ্টা কৰিছে বা আমি শিকাইও দিওঁ। একচুৱেলি আমাৰ ফাৰ্মখন হ'ল এখন ডেমনষ্ট্ৰেশ্যন ফাৰ্ম। ইয়াতে আমি মানে শিকাবৰ কাৰণে যেনেকুৱা ধৰণৰ চেষ্টা কৰিব লাগে চৰকাৰে সেইখিনি বস্তু দিছে ইয়াত। ত' অলপমান আমাক যিমানখিনি বিল্ডিংছবিলাক আছে বা ঘৰখিনি আছে, অলপ হ'লেও মানে যিখিনি কাম ইয়াত হ'ব লাগিছিলে আৰু কিছুমান হ'ব লাগে, বাকীখিনি দিছে। আৰু উৎপাদন বাঢ়িব, কিন্তু চৰকাৰে যিমান পাৰি গোটেইখিনি সুবিধাই দিছে ইয়াতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।